হেল্ল' দোস্ত বন্ধুসকল, আজি আমাৰ বনিব গাহৰি। গতিকেলৈ গাহৰি মাংস আলু বইল ফাৰ্ষ্ট টাইম বইল কৰি লৈছোঁ। তাৰপিছতে আমি ফ্ৰাই কৰিম। দেখিছে ন, এতিয়া কেৰাহীত দি দিছোঁ, এতিয়া বইল হৈ আছে। অকল আমাৰ এতিয়া বইল হৈ গ'ল মাংস, দেখিছে একদম টিপটপ হৈ গ'ল, ধুনীয়া হৈ গ'ল। এতিয়া বইল হৈ গ'ল, এইফালে পিঁয়াজ কাটি জলকীয়া কাটি চব ৰেডি। এতিয়া আমি ফ্ৰাই কৰিম। আমাৰ এতিয়া হৈ গ'ল, তেল দি দিলোঁ, তেল দি এতিয়া মছলা দি দিলোঁ, মছলা দি এতিয়া আমাৰ মছলা ফ্ৰাই। এতিয়া আমি মছলা ফ্ৰাই কৰি আছোঁ। হৈ গ'ল চিকন মছলা হৈ গ'ল, চিলি পাউডাৰ হৈ গ'ল, ধনিয়া হৈ গ'ল, নিমখ হৈ গ'ল, হালধি পাউডাৰ হৈ গ'ল। এতিয়া আমি মছলাটো ফ্ৰাই কৰিম সুন্দৰকৈ, ধুনীয়াকৈ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে গম পাব মাংসটো কেনেকৈ বনোৱা হৈছে। দেখিছে মছলা হৈ গ'ল। এতিয়া আমি মছলা ভাজি আছোঁ, ৰেডি কৰি আছোঁ। এতিয়া হৈ গ'ল মছলা ফ্ৰাই। এতিয়া হৈ গ'ল আমাৰ মছলা ৰেডি হৈ গ'ল অলৰেডি। আমি এতিয়া মাংস দিম তাত। এই যে মাংস হৈ গ'ল, মাংস পৰি গ'ল। মাংস আলু বইল কৰি লোৱা হ'ল, এতিয়া মাংস আলু দি দিম আমি তাত। এয়া দেখিছে, দালি আছে, মাংস আলু। ভালকৈ চাব, আপোনালোকৰ তেনেকৈ বনাই খাব, টেষ্টি হ'ব। এতিয়া মাংস আলু আমি ধুনীয়াকৈ দি দিলোঁ। এতিয়া আমি অলপ হিলাই মেলি তাৰপিছতে আমি ঢাকনা মাৰি দিম। এতিয়া দেখিছে মছলাৰ লগত ধুনীয়াকৈ মিক্স হৈ যাব। দেখিছে মছলাৰ লগত মিক্স হৈ গ'ল এতিয়া ধুনীয়াকৈ। ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰিব, নহ'লে আমি কেনেকৈ বনাইছোঁ আপোনালোকে গম নাপাব মাংসটো। গতিকেলৈ শেষলৈকে ভিডিঅ'টো চাব, তেতিয়া আপোনালোকে মাংসটো আমি কেনেকৈ বনাইছোঁ গম পাব। হেল্ল' দোস্ত, মোটামুটি হৈ গ'ল। এতিয়া আমি পিঁয়াজ ৰচুন চব এতিয়া আমি ঢালিছোঁ লাষ্টত। ফাৰ্ষ্টত আমি পিঁয়াজ ৰচুন একো দিয়া নাই, আদৰক চব খুদি এতিয়া আমি ঢালিছোঁ। পিঁয়াজ ৰচুন আদৰক আমি ঢালিছোঁ, বৰ বেছিকৈ ডলা নাই, একদম কম পৰিমাণে। দেখিছে নহয়, এতিয়া ইয়াতে পিঁয়াজ আছে, ৰচুন আদৰক আমি চব খুদি পেলাই এতিয়া দিছোঁ লাষ্টত। যেতিয়া মাংসটো হৈ গ'ল, আধা বনি গ'ল, তেতিয়া আমি দিছোঁ। এতিয়া ৰেডি হৈ গ'ল আৰু দেই, আমি এতিয়া খাম। আমাৰ ৰেডি হৈ গ'ল মাংস, দেখিছে কিমান ধুনীয়া ফ্ৰাই হৈ গ'ল, একদম ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। নেক্সট ভিডিঅ'টো আপোনালোকে চাই থাকিব। ইয়াৰ পিছত আৰু এটা ভিডিঅ' দিম, নেক্সট ভিডিঅ', সেইটো আপোনালোকে চাব কেনেকুৱা হয়। এইটোতো আমি বনাই দিলোঁ, আৰু এটা নেক্সট ভিডিঅ' আপোনালোকক মাংস ভিডিঅ' আৰু দি আছোঁ।